ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱা দাবী বিধায়ক নুৰুল হুদাৰ পুত্ৰৰ কলিয়াবৰত বিপুল আদৰণি চোৰাং তেলৰ ব্যৱসায়ীৰ সৈতে জড়িত থকাৰ অভিযোগত আন 6 জনৰ লগতে ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদা পৰাজিক গ্ৰেপ্তাৰ কৰিছিল কলিয়াবৰ আৰক্ষীয়ে উলনি আৰক্ষী থানাৰ অস্তাখী 24 নম্বৰ গোচৰত অভিযুক্ত আছিল ৰকিবুল হুদা ফৰাজি 12 দিনৰ ন্যায়িক জিম্মাৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে মুকলি আকাশৰ তললৈ আহে কলিয়াবৰ জিলা আমচুৰ নেতা বিধায়ক পুত্ৰ ৰকিবুল হুদা আজি কলিয়াবৰত উপস্থিত হোৱাৰ লগে লগে বিপুলভাৱে আদৰণি জনাই বৰঘুৰি আমচুৱে বিধায়ক নুৰুল হুদাৰ ৰাজনৈতিক কেৰিয়াৰত কালিমা খানিবলৈকে তেওঁক তেল চুৰি কেছত হাঙুৰা বুলি মন্তব্য কৰে ৰকিবুল হুদা ফৰাজিয়ে অসমৰ সংখ্যালঘু ৰাইজৰ দুৱা মোৰ জন্মদাত্ৰী পিতৃ মাতৃৰ দুৱা মোৰ লগত আছে আপোনালোকৰ সহযোগিতা আছে জীৱনৰ প্ৰতিটো পল মই আপোনালোকৰ সেৱাৰ্থে মই আগবঢ়াম এনেকৈ এটা নহয় দুটা নহয় 1000টা যদি ষড়যন্ত্ৰ মোৰ বিৰুদ্ধে কৰে সকলো নেওচি মই আগবাঢ়ি যাম এবাৰ নহয় দুবাৰ নহয় হাজাৰ বাৰ মই কাৰণৰ উত্তৰ কাৰণে প্ৰস্তুত আছো কিন্তু সংখ্যালঘু ভাই ভনীসকলৰ যেতিয়া ভৱিষ্যতৰ কথা আহিব কোনো কম্প্ৰমাইজ নকৰো সন্মুখৰ পৰা গুলি কাই শ্বহীদ হ'ম কিন্তু কোনো দিন মই পিছুৱাই নাহো আপোনালোকৰ আগত মই প্ৰতিজ্ঞা কৰিছো 15 আগষ্ট তাৰিখে মই কাৰাৰুদ্ধ নগাঁও কেন্দ্ৰীয় কাৰাগাৰত সকলোকে গোট খোৱা হ'ল আৰু কাৰাগাৰৰ এটা নিয়ম আছে কাৰাৰুদ্ধ হৈ থকা যিসকল কয়দী বা যিসকল হাজতি থাকে তেওঁলোকৰ পৰা কোনোবা এজন ব্যক্তিয়ে পতাকা উত্তোলন কৰিব লাগে আৰু সেই সময়ত তাত উপস্থিত থকা সকলো কয়দী ভাইসকল হাজতি ভাইসকলে মোৰ নামটো উচ্চাৰণ কৰিলে যে মই পতাকা উত্তোলন কৰি দুই এষাৰ কথা তেওঁলোকৰ আগত ৰাখিব লাগে শ্ৰদ্ধা ৰাইজ যেতিয়া মই পতাকা উত্তোলন কৰিছিলো আৰু যেতিয়া জনগণ মন গোৱা আৰম্ভ কৰিছিলে মই মনতে প্ৰতিশ্ৰুতিবদ্ধ হৈছিলো মোৰ শৰীৰত শেষ বিন্দু তেজ থকালৈকে মোৰ কেৱল লক্ষ্য হ'ব মোৰ সংখ্যালঘু ভাই ভনীসকলৰ সামাজিক উত্তৰণ শৈক্ষিক উত্তৰণ বিভিন্ন দিশত তেওঁলোকে কেনেকৈ আগবাঢ়ি যাব পাৰে তাৰ হৈ পেলাই মই সেৱা আগবঢ়াই যাম আজি মই ভয় কৰা নাই কিছু পৰিমাণে মই হয় মোৰ মনটোত বেয়া লাগিছে যে আজি মই এজন সাধাৰণ যুৱক 26 বছৰ বয়সত মই মানুহৰ কাৰণে মই কাম কৰি গৈ আছিলো আৰু এছাম লোকে ইমান ডাঙৰ ষড়যন্ত্ৰ কৰি দিলে য'ত ডাঙৰ ডাঙৰ ৰাজনৈতিক নেতা উচ্চ পদস্থ আৰক্ষী বিষয়াসকল জড়িত হৈ পৰিলে মোৰ নিচিনা এজন সাধাৰণ যুৱকক দমন কৰিবৰ কাৰণে ইয়াতকৈ লজ্জাজনক কথা অসমৰ বৰ্তমান পৰিস্থিতিৰ বাবে কি হ'ব পাৰে যে অসমত এনেকুৱা এক স্বৈৰাচাৰী এনেকুৱা একনৈকত্যবাদী শাসন চলিছে য'ত মোৰ নিচিনা এজন সাধাৰণ যুৱকৰো নিৰাপত্তা নাই মই সকলোকে মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু মই অনাগত দিনত আপোনালোকৰ বাবে কাম কৰি যাব কলিয়াবৰৰ পৰা অনুপৰা ৰিপৰ্ট জনজাগৰণলৈ